পৰ্বতঝোৰাত বন বিভাগৰ অভিযান অবৈধ কাঠৰ ফাৰ্নিচাৰ দোকানৰ বিৰুদ্ধে অভিযান বন বিভাগৰ পানবাৰীত এখন ফাৰ্নিচাৰ দোকানত চলিল এই অভিযান জব্দ ফাৰ্নিচাৰ কাঠ কটাৰ বাবে ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতি জব্দকৃত সামগ্ৰীসমূহৰ বজাৰ মূল্য হৈছে 4 লাখ টকা অবৈধ কাঠৰ ফাৰ্নিচাৰ দোকানখন সিল কৰিলে বন বিভাগে অবৈধ কাঠৰ ফাৰ্নিচাৰ দোকান সিল কৰিছে বন বিভাগৰ দলটোৱে আৰু বিভিন্ন ফাৰ্নিচাৰসমূহ কিদৰে জব্দ কৰিছে এনেদৰে বন বিভাগৰ দলটোৱে পৰ্বতঝোৰাৰ বন বিভাগৰ অভিযান অবৈধ কাঠৰ ফাৰ্নিচাৰ দোকানৰ বিৰুদ্ধে অভিযান চলাইছে বন বিভাগৰ এই দলটোৱে পানবাৰীত এখন ফাৰ্নিচাৰ দোকান চলিল এই অভিযান আৰু জব্দ হৈছে ফাৰ্নিচাৰ কাঠ কটাৰ বাবে ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতিও জব্দ কৰিছে অভিযানকাৰী দলটোৱে আৰু জব্দকৃত সামগ্ৰীসমূহৰ বজাৰ মূল্য হৈছে 4 লাখ টকা অবৈধ কাঠৰ ফাৰ্নিচাৰ দোকানখন সম্পূৰ্ণৰূপে সিল কৰি দিছে বন বিভাগে আচ্ছা আমার খৰাঘাট ৰেঞ্জত পৰ্বতঝোৰা আণ্ডাৰত আমি ফৰেষ্ট মিনিষ্টাৰ ডাঙৰীয়া নিৰ্দেশ মতে আমি অভিযান চলাই আছিলোঁ আৰু আজি অভিযান চলাওঁতে আমি এটা ইলিগেল ফাৰ্নিচাৰ শ্বপটো পাইছোঁ আৰু এইটো আমি আজি চব চিজ কৰি আমি এটা ৰেঞ্জত অফিচত লৈ যাম আজি আৰু বেলেগৰ কাৰণে এইটোৱে নিৰ্দেশ মানে এনেকুৱা দিয়া যাব যে মেছেজটো এনেকুৱা যাব লাগে যে ইলিগেল কামটো আমাৰ অঞ্চলত আৰু নহ'ব বুলি আৰু যিকেইটা মানুহ কাম কৰিব বিচাৰিছে সিহঁতে আমাৰ আইন মতে যি এলাও আছে এই মতে চলিব লাগিব কোন জায়গাত আপোনালোকৰ অভিযান এইটো হ'ল পানবাৰী আমাৰ বিটৰ আণ্ডাৰত পৰে এইটো জব্দ এইটো ফাৰ্নিচাৰ কেইটামান পলং আছিলে তাৰপিছত আৰু কিছুমান কাঠবিলাকো চিজ কৰিছোঁ আমি যিকেইটা মানে এইটো ফাৰ্নিচাৰ বনাবৰ কাৰণে ব্যৱহাৰ কৰা যায় বজাৰ ভেলু কিমান আহিব বজাৰ ভেলুটো এতিয়া আমি এছেছমেণ্ট কৰিব লাগিব এতিয়াতো আমি ভালকৈ এটা বস্তু গন্তি কৰিব লাগিব তেতিয়াই গম পাম আমি এইটো কিমান এছেছমেণ্ট ভেলুটো কিমান হ'ব মানুহ পোৱা নাছিল এৰেষ্টটো কৰা হোৱা নাই আমাৰ এই বস্তুবিলাকে জব্দ কৰা হ'ল আৰু এইটো আমি এইটো সিল কৰি দিম এইটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত